কণ্ঠত ধ্বনিত হৈছিল অসমভূমিৰ জীৱনৰ ছন্দ, সুৰ হৈ নিনাদিত হৈছিল অসমীয়া মানুহৰ সপোন। পিছে কেৱল সুৰ আৰু ৰাগ, গীত আৰু ধ্বনিৰ মধুৰ পৃথিৱীখনত বিচৰণ কৰা এজন অসামান্য শিল্পীৰ পৰিচয়েৰে তেওঁৰ জাগতিক চেতনাক পৰিমাপ কৰা নাযায়। এই সুবিশাল প্ৰকৃতিৰ জগতখন আৰু ইয়াৰ ইতৰ জীৱকুলৰ প্ৰতি থকা তেওঁৰ প্ৰেম, দায়বদ্ধতাৰ মাজেৰে ভাস্বৰিত হৈছে তেওঁৰ ব্যক্তিসত্তা, পৰিপূৰ্ণ হৈছে তেওঁৰ জীৱনবোধ। তেওঁ আছিল প্ৰতিজোপা গছৰ প্ৰেমিক। তেওঁৰ অনুৰাগ প্ৰকাশ পাইছিল প্ৰতিখন নদীৰ প্ৰতি। এই জগত চৰাচৰৰ প্ৰতিটো জীৱৰ সৈতে তেওঁৰ আছিল আত্মিক বন্ধন। এই গল্প জুবিন গাৰ্গৰ, জুবিন গাৰ্গ, যি আছিল প্ৰকৃতিৰ কণ্ঠ, দ্য ভইচ ফৰ নেচাৰ। জুবিনে অন্তঃকৰণেৰে প্ৰকৃতিক ভাল পাইছিল। তেওঁ বিশ্বাস কৰিছিল প্ৰকৃতি জগতখনৰ পৰা সংগীত বিচ্ছিন্ন নহয়। দুয়োটাৰে সত্তা অভিন্ন, একেটা আত্মাৰ পৰাই দুয়োৰে জন্ম, দুয়োটাই অকৃত্ৰিম, দুয়োটাই স্বৰ্গীয়। জুবিন গাৰ্গ আৰু প্ৰকৃতি এই দুটা অবিচ্ছেদ্য অংগ আছে। প্ৰকৃতিৰ প্ৰেম আমি বহুত ক্ষেত্ৰতে দেখিছিলোঁ। আমি আমাৰ গোটেই জীৱনৰ জাৰ্ণিটো বহুত বস্তু দেখি আহিছিলোঁ। কেনেকৈ মৰিবলৈ ধৰা গছ এজোপা সাৱটি ধৰি চিহাই পেলাম বুলি ভাবে, কেনেকৈ আৰু এটা এইটো আন্দোলনেই বুলিব পাৰে, গছ ৰোৱাৰ এটা আন্দোলন। নাহৰ গছ ৰুবৰ কাৰণে সকলোকে আহ্বান জনালে। তেনেস্থলত সকলোৱে নাহৰ গছৰ এইটো এটা আন্দোলন নিচিনা হৈ গ'ল, যিটো আমাৰ কাৰণে খুবেই ভাল। যিহেতু নাহৰ গছ আৰু কিছুমান তেনেকুৱা পাৰ্টিকুলাৰ গছ আছে, তেওঁৰ সেই বিষয়ে বৰ ভাল জ্ঞান আছিলে কিন্তু জুবিন গাৰ্গৰ। আৰু তেওঁ নাহৰ গছ ৰোৱাৰ এটা আন্দোলন গঢ়ি তুলিলে। এতিয়াও বিভিন্ন জেগাত তেওঁ নোহোৱাৰ পিছত যাবলগীয়া হৈছে। তাতো আমাক নাহৰ গছডাল দিয়ে, কিন্তু তেওঁ যেনেকৈ ক'ৰবাত ফাংচনত গ'লেও নাহৰ গছ বা কিবা গছ দিলেও কেতিয়াও পেলাই থৈ নাহিছিলে। বেলেগ গামোচাখন স্পাউন মিলত কৰা গামোচা বুলি হয়তো দলিয়াই দিছিলে, কিন্তু গছ পুলিটো কেতিয়াও তেওঁ দলিয়াই নিদিছিলে। তেওঁ সযত্নে সেইটো গাইড থৈ দিয়ে বুলি কয় কাৰোবাক, বা তাতে কাৰোবাক আকৌ ভালকৈ ৰুবলৈ দিয়ে। দেখিছোঁ পশুৰ প্ৰতিও তেওঁ থকা প্ৰেম। ক'ৰবাৰ পৰা আঘাতপ্ৰাপ্ত ছাগলী আছিলে, ছাগলী পোৱালি এটা ধৰি আনি নাম দি পেলাই বিন্দু নাম দিলে। হঠাৎ বিন্দু নাম দিলে, আমি বিন্দুৰ লগত ব্যস্ত। তেওঁ সদায় বিন্দুৰ লগত ব্যস্ত, ভাল পায়। ছাগলী মঙহ খাবলৈ বাদ দি দিলে। প্ৰত্যেকজন মানুহ আজি নিজৰ গাঁৱত জুবিনে কোৱাৰ দৰে আমি যন্ত্ৰ হৈ গৈছোঁ নাই, যন্ত্ৰ হ'বলগীয়া হৈছে। ছিষ্টেমটো যন্ত্ৰ বনাই দিছে। আমাৰ যি ধৰণৰ শিক্ষা ব্যৱস্থা সেই আমাক যন্ত্ৰ বনাই দিছে। কিন্তু তাৰ মাজতো আমি এই কথাটো স্মৰণ কৰিব লাগিব আৰু সেইবিলাক কথা মনত ৰাখি থ'ব বা আমাক সোঁৱৰাই দিবলৈ কিছুমান মানুহৰ আৱিৰ্ভাৱ হয় আমাৰ জীৱনত। মই ভাবোঁ যে বিভিন্নজন আছে প্ৰকৃতি প্ৰেমী, প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা বহুকেইজন স্বনামধন্য ব্যক্তি আছে। তাৰ ভিতৰত আমি শেহতীয়াকৈ আমি আমাৰ মাজৰ পৰা হেৰুৱাই দিওঁ জুবিনে। আমি দেখিছোঁ আপোনালোকৰ নতুনকৈ মই কি ক'ম, তেওঁ কি ধৰণে প্ৰকৃতিক ভাল পাইছিলে। মানে যাদৱ পায়েং ডাঙৰীয়াই কোৱাৰ দৰে, যাদৱ পায়েঙৰ লগত তেখেতৰ লগত দাদাৰ লগত জুবিনৰ খুব ভাল সম্পৰ্ক আৰু মোৰো খুব ভাল সম্পৰ্ক। মই এবাৰ গৈ সম্পূৰ্ণ এটা দিন মই মনাইগাঁথনি কটাই আহিছোঁ। আৰু তাত গৈ তেওঁলোকৰ লগত আহাৰ চাহাৰ গ্ৰহণ কৰাৰ সময়ত তেখেতে মোক কৈছে যে আপোনালোকে খাওক, মই গছ ৰুবলৈ যাবলৈ আছে। তেওঁ গছ ৰুবলৈ গুচি গ'ল। আৰু তেওঁৰ লগত সেই ক'ৰবাত দিনটো জীৱনৰ কাৰণে এটা স্মৰণীয় দিন হৈ গ'ল। তেওঁ জুবিনৰ কথাও কৈছিল, জুবিন আহে আহি মোৰ লগত থাকে, বাগৰি থাকে, চাই থাকে গছ গছনি, কয় যে ইয়াৰ পৰা এইখিনি বস্তু। তেখেতে কোৱা কথাকেইটা জুবিনকো খুচিছিলে, মোকো খুচিছিলে অন্তৰত। আমি দুয়োটাই, আমাৰ ৰেকৰ্ড আছে চাগে। তেওঁ প্ৰায়েই কৈছিল, মই যেতিয়া গছবোৰৰ কাষলৈ আহোঁ, নদীৰ কাষলৈ যাওঁ বা জীৱ জন্তুৰ সান্নিধ্যলৈ আহোঁ, সিহঁতৰ মাজতে মই মোৰ অস্তিত্বক গভীৰভাৱে অনুভৱ কৰোঁ। মোৰ হেনো গছ গছনি, নদী পাহাৰ, মই তাৰ লগত থাকি মই জোপা গছ হয় বাৰু, মই নিজৰ গছৰ লগত মই ৰিলেট কৰোঁ, মই কথা পাতোঁ, মই গছৰ লগত কান্দোঁ, গছৰ লগত কথা পাতোঁ, গালি পাৰোঁ,
সেইটো বহুতে দেখি থৈছে আপোনালোকে চ' গছে মোৰ কাৰণে মেইন সিহঁতেই মোৰ সবাতোকৈ শ্ৰেষ্ঠ শ্ৰোতা জীৱ জন্তু বা সেউজ প্ৰকৃতিৰ প্ৰতি তেওঁৰ এই ভালপোৱা কেৱল মুখৰ কথাৰ মাজতে সীমিত থকা নাছিল তেওঁৰ এই ভালপোৱা প্ৰকাশ পাইছিল তেওঁৰ সামগ্ৰিক জীৱনচৰ্যাৰ মাজেৰে তেওঁৰ প্ৰাত্যহিক কাম কাজৰ মাজেৰে তেওঁৰ গীতৰ মাজেৰে তেওঁৰ সুৰ সাধনাৰ মাজেৰে জুবিন গাৰ্গে সদায় অৰণ্য ধ্বংসৰ বিৰুদ্ধে মাত মাতিছিল উন্নয়নৰ নামত নিৰ্বিচাৰে গছ গছনি কটাৰ ঘোৰ বিৰোধিতা কৰিছিল তেওঁ তথাকথিত বিকাশ উন্নয়নৰ বলিখালত পৰিৱেশ তন্ত্ৰক বধ কৰিবলৈ লোৱা কাৰ্যত তেওঁ উদ্বিগ্ন হৈছিল এনে হঠকাৰিতাৰ বিৰুদ্ধে তেওঁ সজোৰে মাত মাতিছিল আৰু চেষ্টা কৰিছিল জনমত গঠনৰ যেতিয়া অসম চৰকাৰে উৰণ সেতু নিৰ্মাণৰ দোহাই দি গুৱাহাটী মহানগৰৰ ঐতিহ্যবাহী দীঘলী পুখুৰীৰ পাৰৰ 100 বছৰৰো অধিক পুৰণি গছবোৰ কটাৰ সিদ্ধান্ত লৈছিল জুবিন গাৰ্গ নিৰ্লিপ্ত হৈ থাকিব পৰা নাছিল তেওঁ আহি চামিল হৈছিল জনগণৰ প্ৰতিবাদী মিছিলত তেওঁ উদাত্ত কণ্ঠেৰে নিৰ্ভয় আৰু দৃঢ়তাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু মই আছোঁ এতিয়া মোৰ জোনালী শিন্দুৰীয়ালী নতুন ষ্টুডিঅ' জেডজি মিউজিক ষ্টুডিঅ' আৰু আপোনালোকে দেখিছে চাৰিফালে আপোনাৰ গছ বিভিন্ন ধৰণৰ গছ মই ষ্টুডিঅ'টো বনোৱাৰ আগতে গছবিলাক লগাই দিছোঁ গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছোঁ চব্জি খাইছোঁ ষ্টুডিঅ'ত আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ ঘৰখনো গ্ৰীণ ৰাখিছোঁ এটা ষ্টুডিঅ'ত আৰু সম্প্ৰতি এটা হুলস্থুলতা চলি আছে গছ কটা বিভিন্ন জেগাত দেখিছোঁ ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা বনিছে তাত বস্তু উঠিছে গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছোঁ যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছোঁ তাক বেলেঞ্চ কৰিব কাৰণে কিন্তু এতিয়া কিছুমান জেগা আছে যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনি কৰিছে যে সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য এতিয়া সেইখিনি গছ কাটি যদি বেলেগ জেগাত গছ ৰুৱে আৰু সেই দীঘলী পুখুৰীৰ সৌন্দৰ্যটো ঘূৰি আহিব এটা ডাঙৰ প্ৰশ্ন ৰিচেণ্টলি দেখিলোঁ আগৰতলাত পুৰণা গছ নাকাটিবৰ কাৰণে ফ্লাইঅভাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে গতিকে সেইটো বস্তু আমাৰ ইয়াতো সম্ভৱ নহয় গতিকে মই চৰকাৰক আবেদন জনাইছোঁ যে যদি কিবা অপশ্যন আছে তেওঁলোকে সেই অপশ্যন গ্ৰহণ কৰক যাতে সেই গছ কেইজোপা দীঘলী পুখুৰী আমি বিচাৰ কৰক সমগ্ৰ অসমৰ ফালৰ পৰা আৰু ধন্যবাদ জনাইছোঁ সকলোকে আৰু এই যিটো আমি আমাৰ বিপ্লৱ চলিছে গছ সংৰক্ষণ গছ বচোৱাৰ তাত সকলোৱে সহযোগ কৰক ধন্যবাদ থেংক ইউ বাই বাই তেখেতৰ প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাই আমাক সদায় অনুপ্ৰেৰণা দিছে আৰু তেখেতে যি ধৰণে তেখেতৰ গানৰ মাজতে হওক তেখেতৰ কবিতাৰ মাজতেই হওক তেখেতৰ প্ৰতিবাদৰ মাজতেই হওক বা শেহতীয়াকৈ তেখেতৰ চিনেমাৰ মাজতো আমি দেখিছোঁ যে কেনেধৰণে তেওঁৰ যিটো প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা তেখেতৰ ভালপোৱা তাক বৰ সহজ সৰলভাৱে কিছু উদাহৰণৰ মাজেৰে প্ৰকাশ কৰে আৰু আমি সেই উদাহৰণখিনিকে নিজৰ জীৱনত যদি অনুশীলন কৰিব পাৰোঁ তেন্তে আমি তেখেতৰ এই চেতনাক সদায় জীয়াই ৰাখিব পাৰিম মোক ক'বলৈ খুব ভাল লাগিছে এইটো কাৰণে এটা কথা যে আমি যেতিয়া দীঘলী পুখুৰীৰ গছখিনিক লৈ প্ৰতিবাদ কৰি আছিলোঁ যেতিয়া আমি নাইট ভিজিলেন্স কৰি আছিলোঁ দীঘলী পুখুৰীৰ পাৰত তেতিয়া জুবিন দাই আমাৰ কাষত আহি আমাৰ এই প্ৰতিবাদত তেওঁ সাহস দিছিলে তেওঁ তেখেতৰ মাত দিছিলে আৰু এই মাত আমি জীয়াই ৰাখিব লাগিব এই চিঞৰ আমি জীয়াই ৰাখিব লাগিব জুবিনৰ এই ক্ষোভ প্ৰতিবাদ কেৱল বৃক্ষ বিনাশৰ বিৰুদ্ধে নাছিল আচলতে গছবোৰ আছিল কেৱল প্ৰতীক তেওঁ খুব বিৰাগ প্ৰদৰ্শন কৰিছিল হঠকাৰী সেই উন্নয়নৰ বিৰুদ্ধে যিয়ে
প্ৰকৃতিক উচ্চন কৰি আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন পংগু কৰি তুলিব খুজিছে। জুবিন গাৰ্গে কৈছিল, গছবোৰ আমাৰ উশাহ নিশাহ, আমি নিৰ্বিকাৰ হৈ থাকিব নোৱাৰোঁ। এদিন ৰাতি দীঘলী পুখুৰীৰ পাৰত এটা জনসমাগমৰ মাজত থিয় হৈছিল জুবিন গাৰ্গ। সিদিনা তেওঁ শ্ৰোতাৰ বিনোদনৰ বাবে গীত জুৰিবলৈ অহা নাছিল। তেওঁ আহিছিল প্ৰতিবাদকাৰী অভিভাৱক নাগৰিক হিচাপে, মহানগৰীৰ এজন দায়িত্বশীল নাগৰিক হিচাপে তেওঁ পালন কৰিছিল সমাজ সচেতকৰ দায়িত্ব। চৰকাৰী অন্যায় আৰু অদূৰদৰ্শিতাৰ বিৰুদ্ধে কণ্ঠ উজাৰ কৰা এগৰাকী সাহসী নেতা হিচাপে, প্ৰকৃতিৰ জাগ্ৰত প্ৰহৰী হিচাপে। মই এটা কথা কওঁ, দীঘলীপুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে, সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই? সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব? নাপায়। ডোণ্ট গ' ফৰ ইট। কথাটো হ'ল আমি এইটো বিচৰা নাই, ইউ কেনট ডু ইট। নাই, এটা কাম কৰি দিলে হয়, দীঘলীপুখুৰীখন বন্ধ কৰি দিলে হ'ল, আৰু পুখুৰীটো পুতি দিলে হ'ল, গছসোপা কাটি দিলে হ'ল, তাত ফ্লাইঅভাৰ 5টামান বনাই দিব পাৰে। একো নাই। Can I do it? It's a question. You cannot do it. যি মন যায় তাই কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM হওক নহওক, যোনে PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফ্ৰেণ্ড ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ। চাই গভৰ্ণমেণ্টে নোৰোৱে। I challenge, মোৰ লগত আহক। You don't do it, I'll do a revolution. That's it. বিপ্লৱ কৰিম। কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই। চ' ডোণ্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. মইতো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ। মই কথা শুনিব লাগিব। যদি নুশুনে মই চেং কৰিম। কথাটো মই প্ৰতিবাদ কৰা মানুহ নহয়। মই এনেকৈ নাহোঁ, মই নবহোঁ। মই যেতিয়া ওলাই যাওঁ, মই কিমান ধৰণ লৈ যাওঁ আমি? মিনিষ্টাৰ MLA আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয়। কথাটো I don't know. I think they should be more intelligent. Right. These are like very scientific things. You have to know it. Scientifically and from your brains. From your brains. It's any it's not scientific. ক'ত গছ কাটিছোঁ, ক'ত কেনেকৈ কি কৰিছোঁ, এইটো চাব লাগিব। আজি আমাৰ মাজত জুবিন গাৰ্গ নাই, কিন্তু আছে তেওঁৰ সুৰ আৰু তেওঁৰ অমৃত কণ্ঠ। তেওঁৰ গীতৰ অমৰ সুৰবোৰৰ দৰেই আছে তেওঁৰ উদাত্ত প্ৰতিবাদৰ অনুৰণন। জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ গুণমুগ্ধই আজিও দীঘলীপুখুৰী পাৰৰ গছ ধ্বংসৰ বিৰুদ্ধে সৰব হৈ ৰৈছে। জুবিনৰ আধৰুৱা যুঁজখন চলাই নিবলৈ যাওঁতে তেওঁলোক আৰক্ষীৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছে। তথাপিতো তেওঁলোকে সাহস হেৰুওৱা নাই মনোবল। প্ৰকৃতিৰ আবেষ্টনীৰ মাজত ঘৰ এটা সাজি জীৱন কটোৱাৰ ইচ্ছা কৰিছিল জুবিন গাৰ্গে। খাৰগুলি পাহাৰত তেওঁ যেতিয়া সপোনৰ ঘৰটো সাজিবলৈ লৈছিল, ঠাই মোকলাবলৈ লওঁতে তেওঁ এডাল গছতো কুঠাৰৰ ঘাট পৰিবলৈ দিয়া নাছিল। গছবোৰক নিজৰ ধৰণে জীয়াই থাকিবলৈ দিবৰ বাবেই তেওঁ ঘৰৰ নক্সাও সলনি কৰিছিল। তেওঁ গছ বিৰিখৰ প্ৰাণৰ আকুতি অনুভৱ কৰিছিল। তেওঁ প্ৰকৃতিৰ মহত্ব উপলব্ধি কৰিব পাৰিছিল। তেওঁ খাৰগুলিৰ ঘৰটোৰ চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰিছিল।
তেওঁ কৈছিল, মই ইয়াত চৰাইৰ কাকলি শুনিব খোজো, মেচিনৰ শব্দ নহয়। You should have the guts. জুবিন দুৰ্গত জীৱ-জন্তুৰ ত্ৰাণকৰ্তাও আছিল। মানুহৰ ওচৰত নিজৰ আৰ্তি প্ৰকাশ কৰিব নোৱাৰা ভাষাহীন জীৱ-জন্তুৰ সেৱা শুশ্ৰূষা কৰি যি উদাৰতা জুবিনে দেখুৱাই থৈ গৈছে, সিয়ে মহীয়ান কৰি তুলিছে তেওঁৰ ব্যক্তিত্ব। খালি মোক মানুহে ভয় পায়, তাতে দুডাল সাপো আছে আৰু ৰাতি মোক দেখাব লৈ যায় আচলতে এনে আৰু কৈছে সাপে জানি বোলে একো নকৰে। মস্ত মানুহ সাপ বিৰাট ভয় কৰে। মই টিভিত সাপ দেখিলে ভৰি চৰি ঢাকি গৈ যাওঁ আৰু নহয় তাৰ তাত আছে খেলি মই ধৰিব পাৰোঁ সাপ, টেকনিক। আৰু ই একদম ভয় কৰে, ই একদম উল্টা, সাপ দেখিলেই হৈ গ'ল আৰু ইয়াক মোক কয় সাপে জানি বোলে একো নকৰে, যেন মানে ই চিনিয়ে পায় মোৰ লগত এই সাপে একো নকৰে বুলি ক'লেতো নহ'ব। মোৰ ফ্ৰেণ্ড হয় তোৰে ফ্ৰেণ্ড, মোৰ কাৰণে দুটা হোৱাই নাই ন সাপে। সাপ মই সৰুৰ পৰা ভাল পাওঁ আচলতে, আৰু বহুত সাপ মই ৰেস্কিউ কৰা সাপ মই এৰিছোঁ। মই ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ যিটো কোব্ৰা, সেইটো 4 বছৰ আগতে মই নিজৰ হাতেৰে মই আকৌ মেলি দিছিলোঁ জংঘলত, কাজিৰঙাত। দেট ৱাজ 13 feet 8 inch লং, হিউজ কোব্ৰা। মানুহে মাৰিবলৈ লৈছিলে, তাৰপিছত ৰেস্কিউ কৰিলে, এনজিঅ'ই ৰেস্কিউ কৰি তাক অপাৰেশ্যন কৰি ঠিক কৰিলে। আৰু হিউজ মানে তাৰ মুখখন দিছ মাছ বিগ আৰু এই প্ৰকাণ্ড মুখ, তাক মই নিজৰ হাতেৰে মই জংঘলত এৰি দিছোঁ। ভয় নালাগে, দে ন তাৰে টাচটো বুজি পায়, চুব জানিলে তাতে একো। আৰু সাপ ইজ ওৱান অফ দ্য ক্লিনেষ্ট এনিমেলছ, আটাইতকৈ চাফা, আটাইতকৈ ভালকৈ থাকে, দেখা জেগাত নাথাকে। তাৰ এই এনিমেল লাভিং তাৰ আৰু সি আগতে কি হয়, আমি ৰাস্তাতে এখন ৰাস্তাত গাড়ীখন ৰখাই পেলাই মোক কয়, এই চাচোন তাৰ বেগটোত কি আছে, কেতিয়াবা ওলাই দিওঁ কাছ এটা। তাৰমানে ইয়াৰ মই কথাটো কি কৈছোঁ, তাৰমানে সি কি কৰে, আগতে আমাৰ ল'ৰা-ছোৱালী যে শ্ব'টো কৰিব যায়, বজাৰত খুব কাছ বিকে। আৰু যদি ই নামি পেলাই কি কৰে, চব কাছবোৰ কিনি পেলাই লৈ গুচি আহে, আনি পেলাই মানুহ মাৰিবলৈ আহি পেলাই জুইত দি দিয়ে। তাৰ এনেকুৱা অৱস্থা হ'ল, জুবিন যাম বুলি গম পালে বেপাৰীবোৰে কাছ বেছিয়ে ওলাই দিয়ে। আৰু যিটো কাছ 100 টকাত বিকিছিল, যিটো কিনিবই সেইটো 500 টকা ৰেট লগাই দিয়ে, আৰু ই চব কিনি আনে মানে। আৰু বেপাৰীকেইটা ধনী হ'ল। চ' সেনেকৈ কিন্তু এতিয়া বৰ্তমান সি গ'লে দে হাইট দে ট্ৰজন হ'ল। চ' সি তাকে নিজে গুড এনিমেল লাভাৰ হ'ল। চ' অৰুণাচল গৈছিল, তাক কুকুৰ পোৱালি এটা পালে, ঠাণ্ডাত সেইটোকো লৈ আহিলে। আৰু কুকুৰৰ নামবোৰ বঢ়িয়ে দিয়ে, পিচি, টেপ, কেপচুল, বিভিন্ন ধৰণৰ ভিটামিন আছে তেওঁৰ চাইকেল। জুবিনে কাজিৰঙাৰ গৰিমা প্ৰচাৰ কৰাতে ক্ষান্ত নাছিল। তেওঁ কাম কৰিছিল কাজিৰঙাৰ বন্য প্ৰাণীকুলৰ সুৰক্ষাৰ হকে। 2001 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ সৈতে জড়িত হৈ থাকি জুবিন গাৰ্গে কাজিৰঙাৰ বিপদগ্ৰস্ত বন্যপ্ৰাণীৰ উদ্ধাৰ, চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে কাম কৰিছিল। তেওঁ নিয়মিতভাৱে চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰভেশ্যন পৰিদৰ্শন কৰিছিল আৰু অংশ লৈছিল বন্যপ্ৰাণীৰ পুনৰ্বাসৰ অনুষ্ঠানত। কেৱল সেয়াই নহয়, বাটে পথে য'তেই তেওঁ আহত জীৱ-জন্তু দেখিছিল, কোলাত তুলি লৈ আনিছিল নিজৰ ঘৰলৈ। মৰমেৰে সেৱা শুশ্ৰূষা কৰি সুস্থ কৰি তোলাৰ পাছত সিহঁতৰ নিৰাপদ স্থানত এৰি দি আহিছিল। আনকি আহত সাপো উদ্ধাৰ কৰি জুবিনে চিকিৎসাৰ ব্যৱস্থা কৰিছিল। জুবিনে চৰা মূল্য দি হ'লেও চোৰাং বজাৰৰ পৰা কাছ ক্ৰয় কৰিছিল, যাতে সেই কাছৰ জীৱন ৰক্ষা কৰিব পাৰি। এনেদৰে উদ্ধাৰ কৰা কাছ পাছত তেওঁ অৰ্পণ কৰিছিল চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ হাতত। বনৰীয়া জীৱ-জন্তুৰ সৈতে খুব সহজে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পৰা বিৰল শক্তিৰ অধিকাৰী আছিল জুবিন গাৰ্গ। জুবিনৰ মৰম অনুভৱ কৰি বান্দৰ, চৰাই-চিৰিকটিয়ে পোহ মানিছিল। জুবিনৰ ঘৰখন ভৰি আছিল জীৱ-জন্তুৰে। পৰিয়ালৰ সদস্যৰ দৰে আছিল সিহঁতৰ গুৰুত্ব। জুবিনে পৰিহাৰ কৰি চলিছিল হাঁহ, পাৰৰ মাংস। এনে নিৰীহ পক্ষীৰ মাংস ভক্ষণ কৰাটো তেওঁ কেতিয়াও মানি ল'ব পৰা নাছিল। জুবিনে কৈছিল, মই আগতে হাঁহ পুহিছিলোঁ, এতিয়া মই হাঁহ খাব নোৱাৰোঁ, সিহঁত মোৰ বন্ধু হৈ গ'ল। আৰু আচৰিত ধৰণে জুবিনৰ ওচৰলৈ আকৌ জীৱ-জন্তুবোৰ আহেও আঘাতপ্ৰাপ্ত হৈ পেলাই, আৰু জুবিনেহে বিচাৰি পায়। এতিয়া
এটা বগলী আছিলে উদাসীন গাৰ্ড নহয় আমাৰ আকৌ চব জীৱ জন্তুবোৰৰ বান্ধি আছে দেই চব চিন্তা কৰি থাকে। গোটেইবোৰ গাৰ্ড বগলীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ সন্মুখত সেই গছৰ পৰা পৰি পেলাই তেনেকৈ আঘাতপ্ৰাপ্ত হৈ আছিলে তাৰপিছত কাকু গাৰ্ড বুলি এজনী কাউৰী আছিলে তাইক পাইছিলে ডাষ্টবিনৰ ওচৰত এটা ভৰি ছিগি আছিলে উঠাই লৈ আহিলে আহি মানে চিকিৎসা কৰি তেনেকৈ লগত লৈ ফুৰে কাকুৱে আৰু এইপিনে ইয়াত ভৰাই চাৰ্টৰ ভিতৰত ভৰাই থৈ দিয়ে এটি ঠুক তুলি পেলাই কাকু ঘূৰি ফুৰে লগত তাৰপিছত আছিলে উডপেকাৰ এটা সেইটো আকৌ ধুমুহাত আহিছে মধুসূদন গাৰ্ড বুলি এটা বান্দৰ আছিলে মানুহৰে এবছৰ থাকিল বান্দৰটো থাকি তাৰপিছত চিৰিয়াখানাত কাছ বহুত উদ্ধাৰ কৰিছে আচলতে মই ৰেস্কিউ কৰোঁ আচলতে খাই দিয়ে মানে য'ত মই কিনি লৈ আহোঁ তাৰপিছত ভাল জেগা এটা এৰি দিওঁ চ' তেওঁলোকে ভাবে যে মই খাবলৈ বুলি ভাবে কিন্তু আনি পেলাই মই ধুনীয়া জেগা মোৰ ইউনিভাৰ্চিটি আছে স্প্ৰিং ভেলী আছে বেলেগ বেলেগ জেগাত মই ধুনীয়াকৈ গ'লে এৰি দিওঁ 3 দিনমান ঘৰত ৰাখোঁ বিস্কুট খুৱাই কৰি দিওঁ চ' কাছটো এটা আপুৰুগীয়া বস্তু নাইকিয়া হৈ গৈছে মোৰ চিৰিয়াখানাত আছে মই ইয়াত আছোঁ আৰু একদম ছফ্ট শেল টৰ্টইজ বুলি কয় এইটো মই একদম ৰেয়াৰ কাছ হঠাৎ পাই গ'লোঁ মোক জুত কৈছে এইটো ক'ত পালে আৰু লাকিলি সেইজনী ফিমেল আছিল আৰু জুত অকলে মেইল এটা আছে ছফ্ট শেল চ' তাৰ চাগে বিয়া চিয়া বাচ্চা আছে হৈছে চ' এইটোৱে আনন্দ জুবিনে বুজিছিল যে এই ধৰাত বন্যপ্ৰাণীৰো জীয়াই থকাৰ অধিকাৰ আছে বন্যপ্ৰাণীকুলৰ জীৱনৰ অধিকাৰ বিঘ্নিত কৰা মানুহৰ সাংস্কৃতিক পৰম্পৰা ধৰ্মীয় বিশ্বাসকো তেওঁ সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেওঁ বলি বিধানৰ ঘোৰ বিৰোধ কৰিছিল কামাখ্যাত জন্তুৰ বলি প্ৰথাৰ বিৰুদ্ধে তেওঁ বিৰোধিতা কৰিছিল মুকলিভাৱে এটা আকৌ কণ্ট্ৰভাৰ্চিয়েল কথা এটা কওঁ এতিয়া আজি নহয় কালি বোলে বলিউডৰ এক্টৰ গোবিন্দ আহিল মহ বলি দিছে বলি কিয় লাগে বলি নিজক দিয়া এইটো শক্তিপীঠ হয় কিন্তু কামাখ্যা মায়ে বলি নিবিচাৰে মই সদায় এইটো মই চবকে কৈ আছোঁ বলি বিধানটো বন্ধ কৰা প্লিজ মই নিজে দেখিছোঁ আৰু মই এটা কথা কওঁ মই নেক্সট চিনেমাখন ষ্টাৰ্ট কৰিছোঁ এটা বনৰীয়া মহ লৈ মই মহ এটা কিনিছোঁ সি মহ হয় এতিয়া মই কান্দিম হাঁহিম তাৰ লগত তাক মই বলি দিব নোৱাৰোঁ আৰু যেতিয়া চিনেমাখন ডাঙৰ হ'ব ইটছ এ বিগ ফিল্ম মই হিন্দীত বনাম এখন হিন্দী নহয় ইংলিছতো বনাম যেতিয়া চিনেমাখনে কিবা এৱাৰ্ড পাব তেতিয়া চবে হাত চাব নোৱাৰিব কিন্তু তাৰপিছতে বনৰীয়া মহ বলি হ'ব নোৱাৰে চ' ইটছ ষ্টপ ইট মই চে ইট আৰু মই চিধা কথা মই চবকে কওঁ মই যদি বেয়া পাওঁ মই হাঁহ পুহিছিলোঁ মই আগতে হাঁহ খাইছিলোঁ পোহাৰ পিছত মই বন্ধ কৰি দিলোঁ মই এতিয়া মুৰ্গী পোহা নাই এতিয়া কাৰণ মই খাব নোৱাৰোঁ জানো মৰম লাগিলে তুমি খাব নোৱাৰা ইউ কেন নট এটা বস্তু দিছে মাছটো অবিৰম দিছে চব জেগাত আছে মাছ খাই থকা এইবোৰ কাটি মাৰি খায় ভগৱান নিবিচাৰে কোনো বিচৰা নাই আজিলৈকে শিৱ বিচৰা নাই কামাখ্যা মা বিচৰা নাই কালীও বিচৰা নাই দুৰ্গা বিচৰা নাই বিষ্ণু বিচৰা নাই কৃষ্ণ বিচৰা নাই বলিটো বন্ধ হ'ব লাগে মই সদায় সঁচা কথা কওঁ চিধা কথা কওঁ মিছা কথা নকওঁ এটা কথা গম পাইছে নাই মই কামাখ্যা মন্দিৰত আছোঁ মই কি গাই আছোঁ ইয়ালৈ গাই আছোঁ আৰু এটা কথা কওঁ এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যেতিয়া ইয়ালৈ খুব হিট আৰু গোটেইখন ফাটি আছে গোটেই বম্বে চম্বে মানে এতিয়া বম্বেত গণপতি পাতিছে গণপতি উৎসৱ তাতে বিৰাট ডাঙৰ আমাৰ ইয়াত যেনেকৈ আমাৰ দুৰ্গা পূজা হয় তাত 10 দিন 12 দিন হুলস্থুল হৈ যায় আৰু তাত মই দেখিলোঁ গণপতি উৎসৱ চলি আছে তাত ইয়ালৈ বাজি আছে তেতিয়া মই ভাবিলোঁ এটা কথা যে মিউজিক সংস্কৃতি কালচাৰ ইয়াৰ কোনো জাতি ধৰ্ম ভগৱান নাই ইটছ এ ষ্ট্ৰেইট থিং এইটো এটা খুঁটাৰ নিচিনা এটা খুঁটা এজোপা গছৰ নিচিনা এই মেলি দিয়ে খালি তই যদি ল'ব পাৰ ল যদি ল'ব নোৱাৰ ইউ আৰ ডেড ইয়াত এইটো বন্ধ কৰক আচ্ছা তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে কেতিয়াও তেওঁৰ সৃষ্টিৰ তেজ পান নকৰে জুবিনৰ মতে আনৰ তেজ নৈবদ্য হিচাপে আগবঢ়োৱাটো ঈশ্বৰ ভক্তিৰ প্ৰকাশ হ'ব নোৱাৰে
সঁচা ভক্তিভাৱৰ প্ৰকাশ আনৰ জীৱনক সুৰক্ষা দিব পৰাৰ মাজেৰেহে ইতৰ জগতৰ প্ৰতি দেখুওৱা মৰম, দয়া আৰু উদাৰতাৰ মাজেৰে প্ৰতিষ্ঠা পায় ধৰ্মৰ শ্ৰেষ্ঠত্ব। এয়াই আছিল জুবিনৰ বিশ্বাস। 2025 চনৰ 19 ছেপ্টেম্বৰ অসমৰ সমাজ আৰু সংস্কৃতিৰ এটি কলা দিন। এই দিনটোতে অকাল মৃত্যু খাবতি আমাৰ মাজৰ পৰা আঁতৰি গ'ল জুবিন গাৰ্গ, অসমীয়াৰ হিয়াৰ আমঠু, নিজক পৰিল সকলো, যি কণ্ঠই আমাৰ অন্তৰ হাত পেলাইছিল, হঠাতে স্তব্ধ হৈ পৰিল। কিন্তু এই যে জীৱন আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু কৰুণাৰে ভৰা জুবিনৰ দুৰ্মদ প্ৰাণশক্তি, তাৰ কোনো শেষ নাই, নাই তাৰ কোনো বিনাশ। প্ৰকৃতিৰ প্ৰতি জুবিনৰ মৰম ভালপোৱাৰ ৰেগ আমি অনুভৱ কৰিব পাৰিছোঁ প্ৰতিটো সেউজ কণাৰ মাজত, নদীৰ গতি প্ৰবাহৰ মাজত, প্ৰতিটো নিৰীহ নিঃসহায় ইতৰ জীৱৰ প্ৰাণ স্পন্দনৰ মাজত। তেওঁ আমাক এটা পথ দেখুৱাই থৈ গ'ল। এই পথ প্ৰকৃতি জগতৰ প্ৰতি স্নেহশীল হ'বলৈ। তেওঁ আমাক সেই চিৰন্তন সত্যকে কৈ গ'ল যে প্ৰকৃতি আমাৰে অংশ, আমিও প্ৰকৃতিৰে অংশ। তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা চেতনা কেৱল সংগীতকেন্দ্ৰিক নহয়, তেওঁৰ সংগীত সাধনা আচলতে বৃহত্তৰ এই প্ৰকৃতি জগতখনৰে সাধনা। এই গছবোৰ, তাৰ চৰাইবোৰৰ মাতবোৰক ভাল পাব পৰা জনেহে আচলতে ভাল পাব পাৰে সুৰ সংগীতকো। জুবিন গাৰ্গ অমৰ আত্মা, তেওঁৰ সুৰ, তেওঁৰ কণ্ঠ, চৰাইৰ কাকলিত আমি অনুৰণন শুনিম জুবিনৰ অবিনাশী সুৰ সংগীতৰ, কাৰণ জুবিনৰ গীত আচলতে প্ৰকৃতিৰে সুৰধ্বনি। মই নথকা অনুভৱ